যেহেতু এক্সামৰ কাৰণে বেছি দিন নাই সেয়ে মই তোমালোকৰ প্ৰিপাৰেশ্যনত সহায় হোৱাৰ কাৰণে কিছুমান এনেকুৱা কুৱেশ্যনছ আনিছোঁ যিবিলাক কুৱেশ্যনছ বহুত বেছি ইম্পৰ্টেণ্ট হয় লগতে বহুত বেছি বাৰ এক্সামত ৰিপিট হোৱা দেখা গৈছে চ' তোমালোকক মই এটাই ৰিকুৱেষ্ট কৰিম যাতে তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চোৱা আৰু আনচাৰ্ছখিনি ভালদৰে শিকি লোৱা। প্ৰথম প্ৰশ্নটো হৈছে মিডনাইট ভিজিটৰৰ পৰা লৈছোঁ। ফাউলাৰ ৱাজ পাঠটোত উল্লেখ থকা ফাউলাৰ নামৰ ব্যক্তিজন কি আছিল? ব্যক্তিজন কোন আছিল? অপশ্যনত দিছে এ ৱেইটাৰ, ৰাইটাৰ, চিক্ৰেট এজেণ্ট, ফাৰ্মাৰ। শুদ্ধ উত্তৰটো কি হ'ব? তোমালোকে ট্ৰাই কৰিবা আনচাৰ কৰিবলৈ। শুদ্ধ উত্তৰ হ'ব এজন কি আছিল? ৰাইটাৰ আছিল। অ'কে, ফাউলাৰ ৱাজ আ ৰাইটাৰ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। ফাউলাৰ ৱাজ আ ৰাইটাৰ। মুভিং অন টু দ্য কুৱেশ্যন নম্বৰ 2, হুৱেৰ ডিড অছবেল হেভ আ ৰুম? অছবেলে কি আছিল? এটা ৰুম ভাড়া লৈছিল, হয়নে নহয়? তো সেই ৰুমটো ক'ত আছিল? ইটালী হোটেল, ফ্ৰান্স হোটেল, জাৰ্মান হোটেল, আমেৰিকান হোটেল। শুদ্ধ উত্তৰটো হ'ব কি? ফ্ৰান্স হোটেল। অ'কে, তোমালোকৰ অপশ্যনত কি হ'ব পাৰে? পেৰিছ হোটেল বা পেৰিছত লৈছিল বুলি আহিব পাৰে। তো তোমালোকে কি লিখিব লাগিব? পেৰিছ লিখিব লাগিব তেতিয়াহ'লে, বিকজ পেৰিছ হৈছে ফ্ৰান্সৰ ৰাজধানী। শুদ্ধ উত্তৰটো হ'ব ফ্ৰেন্স হোটেল। অছবেল নামৰ ব্যক্তিজন কেনেকুৱা আছিল? তো পাঠটোত উল্লেখ কৰা মতে তেওঁ কি আছিল? বহুত বেছি শকত আছিল। আৰু এনেকুৱা মানে কি তেওঁক যদি কোনোবাই দেখে তেতিয়াহ'লে মানে কি এনেকুৱা লগা নাছিল যে তেওঁ এজন চিক্ৰেট এজেণ্ট হয়, স্পাই হয়। অ'কে, তো হি ৱাজ ফেট। শুদ্ধ উত্তৰটো হোৱা কি? হি ৱাজ ফেট। ক্লিয়াৰ হৈছে এইখিনি বস্তু? নেক্সট কুৱেশ্যন নম্বৰ 4, ফাউলাৰ হ্যাড ইজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে বিকজ। তোমালোকক মই এটা লং কুৱেশ্যন দিছিলোঁ নে নাই এই কুৱেশ্যনটোৰ পৰা, যে ফাউলাৰ হ্যাড ইজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে, এক্সপ্লেইন দ্যাট থ্ৰিল। সেই থ্ৰিলটো কি আছিল? অ'কে, ফাউলাৰে ভাবিছিল যে অছবেলক লগ কৰি ডিসএপইণ্টেড হৈছিল। কিয় হৈছিল? কুৱেশ্যন এটা আছে, মই তোমালোকক প্ৰেক্টিছ কৰাম বাৰু। বাট ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব? যেতিয়া অছবেলে ফাউলাৰৰ সৈতে ৰুমত সোমাইছিল তেতিয়া কি দেখি পাইছিল? দেখিছিল যে এজন ব্যক্তিয়ে তেওঁলোকৰ পিনে মূৰ কৰি তেওঁলোকৰ পিনে এটা কি কৰিছিল? বন্দুক ৰাখি তেওঁলোকক গুলিয়াবলৈ মানে কি সেনেকুৱা মানে চিটুৱেশ্যন কৰিছিল। আৰু সেইটো কি আছিল? এটা অথেণ্টিক থ্ৰিল অফ দ্য ডে। হি চ আ ড্ৰাংক মেন। শুদ্ধ উত্তৰ হ'ব হি চ আ মেন পইণ্টিং এ গান এট দেম। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। অ'কে, হু ৱাজ পইণ্টিং দ্য গান এট ফাউলাৰ এণ্ড অছবেল? তো ফাউলাৰ আৰু অছবেলে যেতিয়া ৰুমত সোমাইছিল তেতিয়া তেওঁলোকে কি দেখিছিল? যে এজন ব্যক্তিয়ে তেওঁলোকৰ পিনে এটা বন্দুক ৰাখি থৈছে, অ'কে, তেওঁলোকক গুলিয়াবলৈ। অ'কে, বাট সেই ব্যক্তিজনৰ নাম কি আছিল? সেইটো নাম হৈছে নামটো মেক্স। মেক্স আছিল ব্যক্তিজন। মেক্স কোন আছিল? এজন স্পাই আছিল। অছবেল ৱাজ লাইক আ চৰি এইটো হ'ব মেক্স। অ'কে, মই কাৰেকশ্যন কৰি দিছোঁ, এইটো শুদ্ধ উত্তৰ মেক্স। মেক্স কেনেকুৱা আছিল? শিয়ালৰ দৰে আছিল বুলি কৈছে। শিয়ালৰ দৰে কি আছিল? বুদ্ধি। কোনটো বা এইটো তোমালোকে শুদ্ধ কৰি ল'বা। মেক্স ৱাজ লাইক আ ফক্স। হৈ গৈছে। নেক্সট, হোৱাট ডিড মেক্স ডিমাণ্ড ফ্ৰম অছবেল? অছবেলৰ পৰা মেক্সে কি বিচাৰিছিল? মানি, পইচা, চিক্ৰেট ৰিপৰ্ট, চিক্ৰেট নোটবুক, নান। কি বিচাৰিছিল? এটা ৰিপৰ্ট। সেই ৰিপৰ্টত কি আছিল? তোমালোকে জানিব লাগিব বস্তুটো। নেক্সট কুৱেশ্যনটো মই ৰাখিছোঁ, হোৱাট ৱাজ দ্য ৰিপৰ্ট এবাউট? দ্য ৰিপৰ্ট ৱাজ এবাউট ছাম নিউ মিছাইলছ। কি আছিল? কেইটামান নতুন মিছাইলৰ কথা তাত লিখা আছিল। অ'কে, শুদ্ধ উত্তৰটো হ'ব কি? কুৱেশ্যন নম্বৰ 8ৰ ছাম নিউ মিছাইলছ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে যে মেক্সে কি কৈছিল? তেওঁক কেনেদৰে ৰুমত সোমাইছিল বুলি কৈছিল? ইউজিং এ বেলকনি, ইউজিং ষ্টেয়াৰ্ছ, ইউজিং এ পাছ কি, ইউজিং এ মেইন ডোৰ। শুদ্ধ উত্তৰটো কি হ'ব? পাছ কি। অ'কে, এটা কি আছিল? তেওঁৰ লগত চাবি এপাৰ আছিল। সেই চাবি গছ লৈ তেওঁ কি কৰিছিল? অছবেলৰ ৰুমত সোমাইছিল বুলি কৈছিল। হু ৱাজ নকিং এট দ্য ডোৰ? অ'কে, শেষত আমি গম পাওঁ যে কোনোবা এজন ব্যক্তি কি কৰিছিল? ফাউলাৰ আৰু মেক্স থকা ৰুমটোত কি আছিল? টুকুৰীয়াই আছিল, নক কৰি আছিল, অছবেল বুলি মাতি। অ'কে, তো সেই ব্যক্তিজন কোন আছিল? সেই ব্যক্তিজন আছিল এজন ৱেইটাৰ। ৱেইটাৰ মানে কি হয়? তোমালোকে সকলোৱে গম পোৱা, যিয়ে খাদ্য যোগান ধৰে। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 11, হোৱাট ৱাজ দ্য নেম অফ দ্য ৱেইটাৰ? ৱেইটাৰজনৰ নাম কি আছিল? সেইটো হৈছে মেক্স। তোমালোকে এইখিনি বস্তু মনত ৰাখিব লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট। হোৱাট ডিড দ্য ৱেইটাৰ ব্ৰিং ফৰ দেম? কি আনিছিল? অবভিয়াছলি কি আনিব? খোৱা বস্তু আনিব, বাট কি আনিছিল? ডিনাৰ, টি, ড্ৰিংক, লাঞ্চ। কি আনিছিল? মদ আনিছিল, অৰ্থাৎ ড্ৰিংক আনিছিল। ঠিক হৈছে? অ'কে, তোমালোকে নিশ্চয়কৈ বুজি পাইছা এইখিনি বস্তু। ফাউলাৰ ফিল্ড লেট ডাউন হোৱাই? ফাউলাৰে কিয় লেট ডাউন অৰ্থাৎ মানে কি দুখিত হৈছিল যেতিয়া
ফাউলাৰে কি কৰিছিল অচবলক লগ কৰিবলৈ আহিছিল ফাউলাৰ এজন কি আছিল ৰাইটাৰ আছিল লিখক আছিল কিয় হৈছিল এই কুৱেশ্যনটো এইবাৰ আহিছিলে নাই ফাউলাৰ ডিড নট গেট দ্য ফুড নহয় ফাউলাৰ ৰিয়েলাইজ দ্যাট secret agent was not coming নহয় দ্য secret agent led him to a hotel which was rather gloomy ফাউলাৰে ভাবিছিল যে মোক এটা বঢ়িয়া ধুনীয়া ৰোমান্টিক টাইপৰ এটা পৰিৱেশত তেওঁ লৈ যাব বাট সেই ৰুমটো কি দেখিছিল ৰুমটো কি আছিল গ্লুমি আছিল অৰ্থাৎ সিমান শান্তিদায়ক নোহোৱা আছিল অ'কে ভাল লগা নাছিল ইমান আৰু সেইকাৰণে কি হৈছিল তেওঁ লেট ডাউন হৈছিল অৰ্থাৎ দুখ কৰিছিল Read the following statements with reference to a midnight visitor and choose the correct option. Okay? শুদ্ধ উত্তৰ লিখিব দিছে ষ্টেটমেণ্ট দুটা দিয়া আছে ফিজিকেল এপিয়াৰেঞ্চ হেজ নাথিং টু ডু উইথ দ্য প্ৰফেশ্যন অফ এ ডিটেক্টিভ ফিজিকেল মানুহজন কলা বগা কেনেকুৱা অ'কে এইটো এটা স্পাইৰ ক্ষেত্ৰত ডিপেণ্ড নকৰে কথাটো হয় আমি চিনেমাবিলাক চাওঁতে কি দেখিছোঁ কিছুমান কি থাকে ছিক্ৰেট এজেণ্ট থাকে কিছুমান স্পাই থাকে অ'কে যেনেকৈ আছেনে নাই আছে ইজৰাইলৰ কি আছে মছাদ আছে অ'কে সেনেকুৱা প্ৰতিখন দেশৰে কি থাকে কিছুমান ছিক্ৰেট এজেণ্ট থাকে ছিক্ৰেট এজেঞ্চি থাকে আৰু ছিক্ৰেট এজেঞ্চিবিলাকত যিবিলাকক নিয়োগ কৰা হ'ব তেওঁলোকক ক'বা ছিক্ৰেট এজেণ্ট বুলি অ'কে তো সেইবিলাকৰ ক্ষেত্ৰত সেই ছিক্ৰেট এজেণ্টবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ ফিজিকেল এপিয়াৰেঞ্চটো মেটাৰ কৰিব নেকি নকৰে বাট কি কৰিব তেওঁলোকৰ ষ্ট্ৰেংথটো অৰ্থাৎ তেওঁলোকৰ কিমানখিনি কেপাচিটি আছে তেওঁলোকৰ মেণ্টেল বা প্ৰেজেঞ্চ অফ মাইণ্ড আকস্মিক যিখিনি বুদ্ধি আছে সেইখিনি বেছিকৈ কি কৰে মেটাৰ কৰে অল ডিটেক্টিভ মাষ্ট ন' হাউ টু স্পীক ফ্ৰেঞ্চ ন' মানে কি ইমানো দৰকাৰী নহয় যে সকলোৱে ফ্ৰেঞ্চ ক'ব লাগিব অ'কে তো শুদ্ধ উত্তৰটো কি হ'ব ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফল্ছ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট হাউ ডিড অচবেল আউটস্মাৰ্ট মেক্স শেষত কি কৈছিল মেক্সক কি কৈছিল অচবেলে যে তুমি এখন বেলকনিৰে কি হৈছা ৰুমত সোমাইছা পিছফালে এখন কি আছে বেলকনি আছে তো যেতিয়া দৰ্জাত এজন ব্যক্তি কি কৰিছিল শব্দ কৰি আছিল মাতি আছিল মিষ্টাৰ অচবেল বুলি তেতিয়া মেক্সে কি কৰিছিল ভাবিছিল যে পুলিচ আহিছে আৰু কি কৈছিল অচবেলে কৈছিল যে হয়তো তেওঁলোকে কি হ'ব পুলিচ আহিছে তো তাৰ ভয়তে কি তাৰ পৰা বাচিবলৈ মেক্সে কি কৰিছিল বেলকনিত জাপ দিছিল বাট বেলকনি আছিল নেকি নাছিল বুৰ্বক বনাইছিল বা মূৰ্খ বনাইছিল তো কিদৰে মানে আউটস্মাৰ্ট কৰিছিল মেক্সক বাই মেকিং আ ষ্টৰি এবাউট আ বেলকনি এণ্ড পুলিচ ৰাইট কুৱেশ্যন নম্বৰ চি ইজ কাৰেক্ট অপশ্যন নম্বৰ চি ইজ কাৰেক্ট হৈ গৈছে এইখিনি বস্তু নেক্সট আহিব চেপ্টাৰটো তোমালোকে গম পোৱা ফুটপ্ৰিণ্টছ উইদাউট ফিট 4টা চেপ্টাৰ লাগে 2টা চেপ্টাৰত তোমালোকে চালে হৈ যাব কাৰণ কি দেখিব অৰ থাকিব তোমালোকৰ হাতত যিহেতু কি আছে বহুত কম টাইম আছে সেয়েহে তোমালোকে ইমানখিনি বস্তু চাব নালাগে নেক্সট প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ডিড গ্ৰিফিন ডিস্কভাৰ গ্ৰিফিনে কি ডিস্কভাৰ কৰিছিল গ্ৰিফিন কোন আছিল এজন চাইণ্টিষ্ট আছিল যে কি কৰিছিল মানুহৰ যিটো ডে আছে সেই ডেটো কি কৰিছিল অদৃশ্য অৰ্থাৎ মানে কি বেলেগ মানুহে নেদেখা কৰিছিল হাউ টু মেক হিউমেন বডি ট্ৰান্সপাৰেণ্ট ইয়াছ কাৰেক্ট এনচাৰ হ'ব এইটো হৈ গৈছে কাৰেক্ট এনচাৰ অ'কে Next, the bewildered boys had been following a scientist who had just discovered how to make human body invisible. Find out the correct synonym of the underlined word. Yes, এই কুৱেশ্যনটো আহিছিলে এইবাৰ মেট্ৰিকত তো তোমালোকৰ চান্স আছে অহা সেই তোমালোকে চাই ল'বা কুৱেশ্যনটো bewildered কি দিছে আণ্ডাৰলাইন কৰা ৱৰ্ডটোৰ অৰ্থাৎ যিটো ৱৰ্ডৰ তলত কি দিয়া আছে আছ দিয়া আছে সেইটোৰ মিনিং সুধিছে শুদ্ধ উত্তৰ কি হ'ব bewildered মানে হৈছে কি কনফিউজ কৰা শুদ্ধ উত্তৰ হ'ব baffled অপশ্যন নম্বৰ চি ইজ কাৰেক্ট শুদ্ধ উত্তৰ কি হ'ব বেফুল্ড হ'ব বিফুল নহয় অ'কে ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট দো হি ৱাজ গ্ৰিফিন ৱাজ ৰাদাৰ এ ললেছ পাৰ্চন অ'কে এই ক্ষেত্ৰত তোমালোকে কি দেখিবা ডিছএপইণ্টেড ডিছএপ্ৰুভেল এপ্ৰিচিয়েশ্যন একিউজেশ্যন কোনটো কৈছে যদিও গ্ৰিফিন এজন কি আছিল ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট আছিল বাট তেওঁ এজন কি আছিল আইন কানুন নমনা ব্যক্তি আছিল ইয়াত ৰাইটাৰজনে কি সূচাইছে বা কি বুজাব খুজিছে ডিছএপ্ৰুভেল ডিছএপইণ্টেড এপ্ৰিচিয়েশ্যন প্ৰশংসা বুজাব খুজিছে দিছে অসন্তুষ্টি প্ৰকাশ কৰিব একুজেশ্যন মানে কি তেওঁক একুজ কৰিব বিচাৰিছে বা ডিছএপ্ৰুভেল কোনটো কথা সূচাইছে প্ৰথমতে কি কৈছিল যদিও এজন গ্ৰিফিন বহুত ডাঙৰ চাইণ্টিষ্ট বা বিজ্ঞানী আছিল বাট তেওঁ এজন কি আছিল আইন কানুন নীতি নিয়ম মানি নচলা ব্যক্তি আছিল শুদ্ধ উত্তৰ হ'ব ডিছএপ্ৰুভেল অৰ্থাৎ তেওঁ প্ৰশংসা কৰিছে বাট লগতে কি কৰিছে নিজৰ ডিছএপ্ৰুভো কৰিছে শুদ্ধ উত্তৰ হ'ব কি চৰি শুদ্ধ উত্তৰ হ'ব ডিছএপ্ৰুভেল অ'কে কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হাউ ডিড গ্ৰিফিন টুক ৰিভেঞ্জ অন হিজ লেণ্ডলৰ্ড জনে কি কৰিছিল গ্ৰিফিনক ভাল নাপাইছিল অ'কে তো গ্ৰিফিনে কি কৰিছিল বদলা অৰ্থাৎ প্ৰতিশোধ লোৱাৰ কাৰণে তেওঁৰ যিটো ঘৰ আছিল লেণ্ডলৰ্ডজনৰ তাত কি কৰিছিল জুই লগাই দিছিল অ'কে
মনত ৰাখিবা কি কৰিছিল এইটো হি সেট ফায়াৰ টু দ্য হাউচ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 4 অপশ্যন বি নেক্সট কুৱেশ্যন হুৱেৰ ডিড গ্ৰিফিন ফাইণ্ড ক্লথেছ ফৰ ৱাৰ্মথ ক'ত পাইছিল ক্লথেছখিনি লেণ্ডলৰ্ডছ হাউচ এপিং লণ্ডন ষ্ট'ৰ ডুৰিলেণ্ড ক'ত পাইছিল অবভিয়াছলি মানে কি গ্ৰিফিনৰ যিহেতু সেই সময়ত কি আছিল লণ্ডনত বহুত ঠাণ্ডা আছিল ৰাইট তো গৰম পাবৰ কাৰণে তেওঁ কি কৰিছিল কাপোৰৰ প্ৰয়োজন হৈছিল সেই কাপোৰখিনি গ্ৰিফিনে ক'ত পাইছিল লণ্ডন ষ্ট'ৰত পাইছিল অ'কে নেক্সট কুৱেশ্যন চাবা চিভিয়াৰিং উইথ কোল্ড হি হাৰিড টু ডুৰিলেণ্ড হোৱাই ডিড গ্ৰিফিন গ' টু ডুৰিলেণ্ড কিয় গৈছিল হি ৱান্টেড টু ৱাটচ এ থিয়েটাৰ হি ৱান্টেড টু বিকাম ইনভিজিবল হি ৱান্টেড টু স্পেণ্ড ছাম টাইম এট এ শ্বপ হি ৱান্টেড টু গেট ছাম ফুড এণ্ড ক্লথিং তেওঁ কি কৰিছিল কিয় গৈছিল ডুৰিলেণ্ডলৈ বিকজ হি ৱান্টেড টু গেট ছাম ফুড অলপ খাদ্য আৰু কাপোৰ কিনিব গৈছিল মানে কি কাপোৰ ল'ব বিচাৰিছিল কিনিবতো এনেও নিকিনে বিকজ হি ইজ আনভিজিবল তোৰ কি আছে তাৰ কেপাচিটি এটা আছে নে নাই যে তেওঁ কি কৰিব পাৰে অদৃশ্য হৈ যাব পাৰে তো কিয় গৈছিল কিয় হি ৱান্টেড টু গেট ছাম ফুড ডুৰিলেণ্ড ৱাজ দ্য তাত লিখা আছে এটা ৱৰ্ড বা চেণ্টেঞ্চ লেখা আছে ডুৰিলেণ্ড ৱাজ দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড দ্য চেণ্টাৰ অফ গ্ৰ'চাৰিজ কোনটো হ'ব ডাইৰেক্ট মুখস্থ কৰিবা অপশ্যন নম্বৰ এ থিয়েটাৰ ৱৰ্ল্ডৰ চেণ্টাৰ মানে কি কেন্দ্ৰ থিয়েটাৰৰ কাৰণে কি আছিল ফেমাছ আছিল গ্ৰিফিন টুক ট্ৰেইন টু ক'লৈ গৈছিল ট্ৰেইন লৈ কি হ'ব এখন গাঁও আছিল নে নাই ইপিং নামৰ এখন ভিলেজ আছিল তাত গৈছিল হুৱেৰ ডিড হি বুক টু ৰুমছ ক'ত দুটা ৰুম ক'ত বুক কৰিছিল এট দ্য লোকেল ইন য'ত কি আছিল লেণ্ডলৰ্ড আছিল অৰ্থাৎ ভাড়াঘৰ য'ত পোৱা যায় আমি যিটো কওঁ ভাড়াঘৰ বুলি তাত কি কৰিছিল দুটা ৰুম বুক কৰিছিল ইন বুলি কৈ ৰাখ হোৱাট ৱাজ দ্য নেম অফ দ্য লেণ্ডলৰ্ডছ ৱাইফ মষ্ট ইম্পৰ্টেণ্ট হৈছে এইটো লেণ্ডলৰ্ডজনৰ অৰ্থাৎ য'ত গ্ৰিফিনে ভাড়াতীয়া হিচাপে আছিল তাত যিজন লেণ্ডলৰ্ড আছিল অৰ্থাৎ সেই ঘৰটো যিজনে মালিক আছিল সেই মালিকজনৰ ঘৈণীয়েকৰ নাম কি আছিল মিছেছ হল অ'কে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট satisfied that her guest was an eccentric scientist what does the underlined word mean eccentric wordটি কি বুজাইছে strange and unusual মনত ৰাখিবা strange and unusual বুজাইছে এনেকুৱা কুৱেশ্যন আহিছে এইবাৰ সেইবাবে মই এনেকুৱা কুৱেশ্যন দি দিছোঁ why was the arrival of Griffin at the local inn was unusual কিয় unusual আছিল মানে সচৰাচৰ কিয় হোৱা নাছিল মানে কি অলপ কি আছিল চিন্তনীয় বিষয় আছিল বিকজ সেই সময়ত কি চলি আছিল উইণ্টাৰ চলি আছিল উইণ্টাৰ মানে কি হয় ঠাণ্ডা অ'কে তো সেই ঠাণ্ডা সময়ত কি হয় লোকেল ইনবিলাকত সিমান ভাড়াতীয়া নাহে তো সেয়ে কি হয় যিটো গ্ৰিফিনে তাত গৈছিল সেয়ে কি হয়তো আনইউজুৱেল আছিল অলপমান চিন্তনীয় বিষয় আছিল অলপ আনইউজুৱেল আছিল ইউজুৱেল মানে কি সচৰাচৰ যিটো ঘটনা হৈ থাকে বাট যদি কোনোবা এটা ঘটনা যদি অকস্মাত কেতিয়াবা হয় সেইটো কি হয় আনইউজুৱেল হয় অ'কে কুৱেশ্যন নম্বৰ 13 চাবা মিষ্টাৰ জোচেফ কোন আছিল মিষ্টাৰ জেফাৰ্ছ কোন আছিল মিষ্টাৰ জেফাৰ্ছ ৱাজ এ লেণ্ডলৰ্ড এন ইনস্পেক্টৰ ডক্টৰ স্পাই এজেণ্ট কোনটো অবাউট ডক্টৰ এন ইনস্পেক্টৰ অ'কে কোন আছিল এন ইনস্পেক্টৰ আছিল Shortly afterwards, a curious episode occurred. Find out the meaning of the underlined word from the following. Curious মানে কি হয় চিন্তনীয় অৰ্থাৎ strange, unusual. Okay, শুদ্ধ উত্তৰ হ'ব কি strange. Why did Griffin hurry to Duryland? Already মই তোমালোকক দিছোঁ কি কৈছিল তো অলপ he was shivering with cold and needed clothes. Right? হৈ গৈছে What kind of shop did Griffin find in Duryland? কেনে ধৰণৰ শ্বপ পাইছিল A shop selling theater tickets, no costume. Costume মানে কি হয় কাপোৰৰ দোকান বিচাৰিছিল আৰু theatrical shop আছিল Next, what did Griffin hope to find in the empty shop? কি পাইছিল Clothes to wear and place to rest. কি পাইছিল কিছুমান কাপোৰ পাইছিল আৰু অলপ কি পাইছিল ৰেষ্ট লোৱাৰ কাৰণে বা অলপ আৰাম লোৱাৰ কাৰণে কি পাইছিল ঠাই অলপমান পাইছিল তো গাইজ এইখিনি আছিল আজিৰ কাৰণে এইখিনি পাৰ্ট নেক্সট ছেকশ্যন এৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এক্সামত তো তোমালোকে বেটাৰ হয় এইটো যে তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন এই কেনেকুৱা ধৰণে কৰা যাতে তোমালোকৰ এক্সামত যিদিনা তোমালোকে এক্সাম দিবা সেইদিনা যদি এনেকুৱা কুৱেশ্যনছ আহে যাতে তোমালোকে এইবিলাক কৰিব পাৰা অ'কে তোমালোকে বস্তুখিনি ভালদৰে শুনিবা অ'কে প্ৰথম কথা হৈছে যদি তোমালোকে ভালদৰে বস্তুখিনি শুনা কিছুমান পাৰ্টিকুলাৰ ৱৰ্ড যদি মনত ৰাখি যোৱা তেতিয়াহ'লে ইজি হ'ব অ'কে মই যিখিনি বস্তু মোৰ ফালৰ পৰা মই পাৰোঁ সেইখিনি বস্তু মই তোমালোকক অলৰেডি প্ৰভাইড কৰি আছোঁ আৰু কৰি থাকিম বাট
মেইন যেটো তোমালোকৰ দায়িত্ব আছে সেইটো হৈছে পঢ়া তোমালোকৰ ওপৰত ডিপেন্ড কৰিব তোমালোকে পাস কৰিবা না নকৰা এইটো বৰ্তমান মোৰ ওপৰত ডিপেন্ড নকৰে বিকজ মোৰ পৰা যিখিনি হয় সেইখিনি মই কৰি আছো আৰু কৰি থাকিম বাট তোমালোকে এইখিনি বস্তু ভালদৰে চাব লাগিব জোৰ পৰা হলে তোমালোকে ভালদৰে পঢ়িব লাগিব ইট ইজ ইউৰ ৰেসপন্সিবিলিটি নাও ওকে প্ৰথম কোৱেশ্চনটো হৈছে ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ ওকে এই লেটাৰটো গদৰ পৰা দিছে কিছুমান কুৱেশ্যন তোমালোকে চাই ল'বা ষ্টেটমেণ্ট ওৱানত দিছে দ্য হাউচ ইন হুইচ লেঞ্চ' ৱাজ লিভিং ৱাজ ইন দ্য মিডল অফ আ পপুলাছ টাউন যিটো ঘৰত লেঞ্চ' বসবাস কৰিছিল সেই ঘৰটো এখন চহৰৰ মাজভাগত অৱস্থিত আছিল সঁচা নে ভুল শুদ্ধ নে অশুদ্ধ ষ্টেটমেণ্টটো লেঞ্চ' ৱাজ এ গুড ফাৰ্মাৰ লেঞ্চ' এজন ভাল খেতিয়ক আছিল অবভিয়াছলি লেঞ্চ' ৱাজ এ গুড ফাৰ্মাৰ বাট ঘৰটো ক'ত আছিল এখন পাহাৰত আছিল নাকি এখন চহৰত আছিল ওকে শুদ্ধ উত্তৰ হ'ব ষ্টেটমেণ্ট ওৱান ইজ ৰং অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আই হোপ ইট পাছেছ কুইকলি ইট ডিড নট পাছ কুইকলি এইটো বস্তু ক'ৰ পৰা দিছে লেঞ্চৰ পৰা দিছে লেঞ্চে কি বিচাৰিছিল যে বৰষুণ যাওক শিলাবৃষ্টি বা হেলষ্টৰ্মটো সোনকালে যাওক সোনকালে কমক বাট একচুৱেলি এইটো গৈছিল নেকি যোৱা নাছিল তো কিহৰ কথা কৈছে ইয়াতে দ্য হেলষ্টৰ্ম হোৱাট ৱাজ লেঞ্চো ইমিডিয়েট ৰেছপন্স ৱেন আই ৰিচিভ দ্য লেটাৰ ফ্ৰম গড লেঞ্চো যেতিয়া ভগৱানৰ পৰা চিঠিখন পাইছিল ইমিডিয়েট ৰেছপন্স কি আছিল অলৰেডি মই তোমালোকক দিছোঁ ভাল পাইছিল খং কৰিছিল সুখী হৈছিল দুখী হৈছিল কোনটো আছিল খং কৰিছিল কিয় কৰিছিল খং আনচাৰত চাই ল'বা দিয়া আছে হি বিগেন চাউটিং এট দ্য পোষ্টমাষ্টাৰ হি ৱাজ নট ছাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি হি বিগেন লাফিং উইথ জয় কোনটো বা হি ৱাজ নট ছাৰপ্ৰাইজড এইবাৰ সুধিছিল যে কিয় ছাৰপ্ৰাইজ হৈছিল মানে কি কিয় ছাৰপ্ৰাইজ হোৱা নাছিল কাৰণ সি কনফিডেণ্ট আছিল তেওঁ বিশ্বাস আছিল যে ভগৱানে মোক সহায় কৰিবই তো সেইকাৰণে কি আছিল ছাৰপ্ৰাইজ হোৱা নাছিল অন দ্যাট লাভলি অটম ডে আই ৱাজ একম্পেনিড বাই মাই ডেড জেনানী জেনানী কোন আছিল নেলছন মেণ্ডেলাৰ আণ্ট আছিল মাদাৰ আছিল ৱাইফ আছিল ডটাৰ আছিল শুদ্ধ উত্তৰ হ'ব ডটাৰ চাই ল'বা জীয়েক আছিল কেতিয়াবা লিখিব দিব পাৰে জেনানী ৱাজ দ্য ডটাৰ অফ নেলছন মেণ্ডেলা দ্য ডে চিম্বলাইজ ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ টু নেশ্যনেল এন্থেমছ সেই দিনাখন কি হৈছিল চিহ্নিত কৰা হৈছিল দুটা নেশ্যনেল মানে ৰাষ্ট্ৰীয় সংগীত দুটাকৈ ৰাষ্ট্ৰীয় সংগীত গাই সেই দিনটো কি কৰা হৈছিল চিহ্নিত কৰা হৈছিল বা সেই দিনটো কি হ'ব মনত ৰখা হ'ব সেই কোনটো দিনৰ কথা কৈছে নেলছন মেণ্ডেলাই ইট ৱাজ দ্য swearing in ceremony of Mandela it was the opening of the World Peace Day International Games okay কোনটো আছিল কি আছিল সেইদিনা শপত গ্ৰহণ সমাৰোহ আছিল আছিলে নাই শুদ্ধ উত্তৰ হ'ব swearing in ceremony Read the following statements with reference to Nelson Mandela. Long walk to freedom and choose the correct option. On the day of the inauguration, Nelson Mandela was overwhelmed with a sense of history. Mandela learned that courage is not an absence of fear but triumph over it. Courage or definition চাই ল'বা বহুত বেছি ইম্পৰ্টেণ্ট হয় দুটা উক্তি কি হ'ব শুদ্ধ হ'ব বিকজ যিদিনাখন তেওঁ শপত লৈছিল সেইদিনাখন কি আছিল চেন্স অফ হিষ্ট্ৰী অৰ্থাৎ তেওঁ কি আছিল ইতিহাসৰ পাত লুটিয়াই চাইছিল তেওঁ ইতিহাসলৈ গৈ চাইছিল তেওঁ অতীতত ঘূৰি চাইছিল কেনেকুৱা ধৰণৰ তেওঁলোকে যুদ্ধ কৰিছিল সংগ্ৰাম কৰিছিল তো বট ষ্টেটমেণ্ট 1 and 2 are correct okay option number D is correct হ'ব during September to March it is a season of dash season of কি হয় জয় season of কি হয় জয় হয় আৰু কেতিয়াবা সুধিব পাৰে season of জয় কেতিয়াবা কেতিয়ালৈ হয় ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চলৈ okay চাই ল'বা বহুত বেছি ইম্পৰ্টেণ্ট হয় with reference to Kurg choose the correct option the theory of Arab origin in relation to the people of Kurg is based on the clothes they wear festivals they celebrate houses they live okay আমি ক'ৰ পৰা গম পাওঁ যে আৰব সকল যিসকল আছিল আৰব অৰিজিনৰ বুলি বা আৰব মূলৰ বুলি অৰ্থাৎ কৰ্ণাটকৰ এখন সৰু ডিষ্ট্ৰিক্ট হয় কুৰ্গ আছে ক'ত কৰ্ণাটকৰ আছে নিশ্চয়কৈ তোমালোকে গম পাই এইখিনি বস্তু বাট এই কুৰ্গত থকা মানুহবিলাকক কি বুলি ক'ব তেওঁলোকৰ যিটো মূল ডিচেণ্ডেণ্ট আছিল অৰ্থাৎ তেওঁলোকৰ যিটো মূল আছে সেইটো আছে আৰব নাইবা যিবিলাক আলেকজেণ্ডাৰৰ অৰ্থাৎ গ্ৰীকছবিলাকৰ লগত বা আৰবৰ লগত কেনেকৈ হয় ক্লথেছ দে ৱেৰ শুদ্ধ উত্তৰ হ'ব কি হ'ব ক্লথেছ তেওঁলোকে কিছুমান এনেকুৱা ধৰণৰ কাপোৰ পিন্ধে যিবিলাক তেওঁলোকৰ লগত অৰ্থাৎ আৰবসকলৰ লগত মিলে চাই ল'বা মই তোমালোকক দিয়া আছে ভিডিঅ'ত Read the following statements কুৰ্গৰ কৰিব দিছে whoever visits Kurg is fascinated by the adventurous activities that are carried out the people are hostile and cowardly in Kurg okay question number
9ত তোমালোকে দেখিছা যে ইয়াতে দুটা ষ্টেটমেণ্ট দিয়া আছে। প্ৰথমটো উক্তিত কৈছে যে যিকেইজনে অৰ্থাৎ যিবিলাক ভিজিটৰ আছে বা টুৰিষ্ট আছে যিয়ে কুৰ্গ ভ্ৰমণ কৰে তেওঁলোকে কুৰ্গত যিবিলাক স্পৰ্ট বা যিবিলাক এডভেঞ্চাৰাছ দুঃসাহসিক কাৰ্য তেওঁলোকে দেখা পায় সেইবিলাকৰ দ্বাৰা তেওঁলোকে বহুত বেছি ইমপ্ৰেছ হয়। সঁচা কথা। আৰু কি দিছে কুৰ্গী পিপলবিলাক সাহসী নহয়, তেওঁলোক কি হৈছে টিমিড বুলি কৈছে। শুদ্ধ কি হ'ব অপশ্যন নম্বৰ ষ্টেটমেণ্ট 1 ইজ ট্ৰু বা ষ্টেটমেণ্ট 2 ইজ ফল্ছ বিকজ কুৰ্গী মানুহবিলাক বহুত বেছি সাহসী। আৰু ইয়াতে কাৱাৰ্ডলি মানে কি বুজাইছে কাৱাৰ্ডলি ৱৰ্ডটো বুজাইছে যে তেওঁলোক কি নহয় সাহসী নহয়। প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন হোৱাট ডাজ আণ্ডাৰলাইন পাৰ্ট মিন। অ'কে তোমালোকে চাবা এইখিনি বস্তু আছিল আণ্ডাৰলাইন কৰা। অ'কে বাৰিড হিজ নোজ বাৰী মানে কি হয় এইটো পুতি থোৱা বুজায়। বাট ইয়াতে কি বুজাব যে প্ৰাঞ্জলে কি কৰিছিল যিখন ট্ৰেইনত আহি থাকোঁতে কি পঢ়িছিল ডিটেক্টিভ বুক পঢ়িছিল। ডিটেক্টিভ ৱৰ্ডটোৱে কি বুজাইছে ৰহস্যাত্মক বা মিষ্টেৰিয়াছ বুজাইছে। বা য'ত কি থাকে ছাছপেন্স থাকে কিছুমান থ্ৰিল থাকে সেইবিলাক কিতাপক কি বুলি কয় ডিটেক্টিভ বুক বুলি কয়। ইয়াতে কি বুজাইছে যে প্ৰাঞ্জলে যেতিয়া আহি আছিল ৰাজবীৰৰ লগত অলপ সময় কথা কৈছিল বাট তাৰপিছত তেওঁ কি কৰিছিল আকৌ সেই কিতাপৰ পৃষ্ঠালৈ ঘূৰি গৈছিল। অৰ্থাৎ টু বিকাম ডিপলি এনগ্ৰছড ইন ছামথিং। শুদ্ধ উত্তৰ হ'ব কি হ'ব অপশ্যন নম্বৰ এ। ছেকশ্যন বিৰ পৰা দিছোঁ ৰাইট টু চেণ্টেঞ্চেছ। অ'কে তোমালোকক এইটো দিয়া আছে মে বি টি গাৰ্ডেনৰ বিষয়ে বাট এইটো কুৱেশ্যনটো তোমালোকে চাই ল'বা ইম্পৰ্টেণ্ট হয়। নাও উই আৰ ৰিয়েলি গোয়িং টু PDF-ত দিয়া আছে। গিভ আ ব্ৰিফ ডেছক্ৰিপশ্যন ৰিপ্ৰেজেণ্টেশ্যন পোষ্টমাষ্টাৰজন কেনেকুৱা আছিল। দ্য পোষ্টমাষ্টাৰ ৱাজ এ কাইণ্ড হাৰ্টেড ওৱান হি ৱাজ ফেট এণ্ড ফ্ৰেণ্ডলি আছিলে নাই এইটো তোমালোকক দি দিছোঁ মই। হোৱাট একৰ্ডিং টু মেণ্ডেলা ইজ দ্য তোমালোকে এইটো বস্তু চাই ল'বা PDF-ত দিয়া আছে। মই এটা PDF তোমালোকক দিছিলোঁ তাত তোমালোকক দিছিলোঁ কুৱেশ্যনখিনি। মেনশ্যন টু এছপেক্টছ অফ কুৰ্গ হোমছ ফ্ৰম ইয়ৰ ৰিডিং। কুৰ্গ হোমৰ মানে কি কুৰ্গী মানুহবিলাক কেনেকুৱা তেওঁলোকৰ বিহেভিয়াৰ। অ'কে সেইখিনি বস্তু তোমালোকক সুধিছিলে চাই ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 51 হাউ ডিড বাল্লি গেডাৰ ইনফৰ্মেশ্যন এবাউট দ্য বাছ জাৰ্নি। কি কৰিছিল বাল্লি কৰিছিল কি যিবিলাক মানে কি বাছ কণ্ডাক্টৰ আছে তেওঁলোককো সুধিছিল লগতে ওচৰ চুবুৰীয়াবিলাকে কথা পাতি থাকোঁতে তেওঁ কি কৰিছিল শুনিছিল। তোমালোকক মে বি মই এটা PDF দিছোঁ গ্ৰুপত দিছোঁ মে বি। অ'কে এই বস্তু ইম্পৰ্টেণ্ট হয়। হি হাৰ্ছ দ্য লাষ্ট ডেছ এট নাইট কি হ'ব লাষ্ট কি থাকে ভইচটো শুনে। দ্য পেট্ৰলিং কি হ'ব কাৰ হ'ব খালী ঠাই পুৰাব দিছে। ফিল ইন দ্য ব্লেংকছ বেলিন্দা পেটবিলাকৰ নাম কি আছিল পোহনীয়া জন্তুবিলাকৰ নাম। হোৱাট আৰ দ্য টেম্পটেশ্যনছ বাল্লি চাই ল'বা এইখিনি বস্তু। গিভ দ্য এণ্টনিম। অ'কে এইটো বস্তু নালাগে এইটো বস্তু মিষ্টেক হৈ গ'ল মানে মই কি কৰিছিলোঁ PDF-টো বনাওঁতে ৱৰ্ডকেইটা মই দিব পাৰিলোঁ। অ'কে আৰু কিবা বেলেগ কুৱেশ্যন আছে নেকি। আচ্ছা এইকেইটা কুৱেশ্যন তোমালোকে চাই লোৱা। এইকেইটা কুৱেশ্যনত কি কৈছে প্ৰভাইড এ পেন পিকচাৰ অফ অছবেল তোমালোকক মই দি দিছোঁ। অ'কে এই কুৱেশ্যনটো চাব নালাগে কুৱেশ্যনবিলাক আহিব এইদৰে দেখিছে তোমালোকে প্ৰভাইড এ পেন পিকচাৰ অফ অছবেল কেনেকুৱা ব্যক্তি আছিল লিখিব দিছে। মই তোমালোক অলৰেডি দিয়া আছে। নেক্সট এনেধৰণে কি আহিব আহিব হয়তো তোমালোকে এইটো লিখা নহ'লে এইটো লিখা। অ'কে তোমালোকে কি কৰিবা তোমালোকে এইটো চেপ্টাৰৰ কোনো ধৰণৰ প্ৰয়োজন নাই ৰাইট। বাকী ৰ'ল কি হয়তো আমি এইটো লিখিব লাগে নহ'লে এইটো লিখিব লাগে তো আমি কি কৰিম। অ'কে এই কুৱেশ্যনো মই তোমালোকক লাগে তোমালোকৰ আনচাৰ লাগে মোক কমেণ্টত জনাবা। ক্লিয়াৰ হৈছে এইখিনি বস্তু তো মই তোমালোকক লাইক কৰি দিবা মই তোমালোকক দি দিম যিকেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিল কষ্টটো মোৰো হৈছে তোমালোকে বুজি পাইছোঁ এই কুৱেশ্যন তোমালোকে বুজি কৰিবা তোমালোকে মোক সাপোৰ্ট কৰিবা। থেংক ইউ সো মাচ তোমালোকৰ আৰু আগলৈ সাপোৰ্ট কুৱেশ্যন এটা কৰিলে ময়ো ভাল নম্বৰ লাভ কৰিবা। তোমালোকৰ সাপোৰ্টটো দেখি মটিভেট হ'ব পাৰোঁ। থেংক ইউ সো মাচ চি ইউ ইন দ্য নেক্সট ভিডিঅ'।